নমস্কাৰ ফ্লিপ ক্লাছৰুমলৈ তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি বা এপি ইয়াৰ আমি কিদৰে সমান্তৰ প্ৰগতি এটা হ'ব পাৰে, সমান্তৰ প্ৰগতিটা কি, তাৰ এনতম পদ আমি কেনেকৈ উলিয়াওঁ, যোগফল কেনেকৈ উলিয়াওঁ, লগতে আমি ইয়াৰ কিছুমান প্ৰব্লেম আমি ইতিমধ্যে কৰি গৈছোঁ। তোমালোকৰ আগৰ দুটা ক্লাছত তোমালোকৰ ইয়াৰ বিষয়ে সবিশেষ কোৱা হৈছে। এতিয়া আমি কিছুমান প্ৰব্লেম কিছুমান প্ৰব্লেমৰ পৰা বিষয়ে ডিছকাছ কৰিম, যিবোৰ প্ৰব্লেম আমি যোগফলৰ লগত এটা সমান্তৰ প্ৰগতিৰ পথসমূহৰ যোগফলৰ লগত জড়িত। মই ধৰক কিছুমান চিম্পল যিবিলাক কুৱেশ্যন আছে, ধৰি লোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আছে 1 + 3 + 5 + 7 + ... up to 20th টাৰ্ম। এইবিলাকৰ এনেকুৱা ধৰণৰ চিম্পল কিছুমান কুৱেশ্যন তোমালোকলৈ এৰিছোঁ। তোমালোকে এইখিনি নিজে ট্ৰাই কৰিবা। যদি তোমালোকে কোনোবাখিনিত প্ৰব্লেম পোৱা আমাক কণ্টেক্ট কৰিবা, ঠিক আছে। এতিয়া মই এনেকুৱা কিছুমান প্ৰব্লেমৰ ফালে আগবাঢ়ি যাওঁ, যিবিলাক প্ৰব্লেম অকণমান আমি ক'বলৈ গ'লে হাতকে মানে ধৰি লোৱা যে লগত একেবাৰে নিমিলে, আমি নৰ্মেল মানে ট্ৰেডিশ্যনেলি নচলে। সেই ট্ৰেডিশ্যনেলি নচলাই এনেকুৱা কিছুমান প্ৰব্লেম আমি ইয়াত ধৰিবলৈ লৈছোঁ। তোমালোকক 5.3 11 নম্বৰ প্ৰশ্ন, 11 নম্বৰ প্ৰশ্নটো মই অকণমান ছিষ্টেমেটাইজ কৰি পেলাই আকৌ লিখি লৈছোঁ। তোমালোকে কুৱেশ্যনটো চাবা। কুৱেশ্যনটোত এইকেইটা কথাই সুধিছে। তাত দিয়া আছে SN = 4n - n²। যদি হয় তেন্তে প্ৰথম পদ কি, প্ৰথম দুটা পদৰ যোগফল কি, দ্বিতীয় পদ কি, তাৰপিছত তৃতীয়, দশম আৰু এনতম পদ কেইটা কি হ'ব সেইটো দিব দিছে। আমি তেতিয়াহ'লে এফালৰ পৰা চাই যাম। এই কুৱেশ্যনটো অকণমান এনেকুৱা ধৰণৰ যে আমি SN দিয়া আছে, মই সলিউশ্যনটো কৰিবলৈ লৈছোঁ যে SN = 4n - n²। এতিয়া কথাটো কি 4n - n², এইটো যিটো 4n - n² আছে এইটো nটা পদৰ যোগফল, মানে nটা পদ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এইটো পাম। এতিয়া আমাক লাগে প্ৰথম পদ কি। প্ৰথম পদ উলিয়াবলৈ আমি এনেদৰে কথাটো ভাবোঁ যে আমি ইয়াৰ পৰা কি উলিয়াব পাৰোঁ। যদি nৰ জেগাত আমি 1 পুট কৰোঁ তেতিয়াহ'লে এটা পদৰ যোগফল পাম। যদি 2 পুট কৰোঁ দুটা পদৰ যোগফল পাম। যদি 20টা পদ যোগ কৰোঁ তেনেহ'লে আমি কি পাম, 20টা পদৰ যোগফল পাম। কিন্তু কথা এটা হৈ পেলাই মই এইমাত্ৰ কথা এষাৰ কৈ গ'লোঁ, প্ৰথম যিটো লাইন কৰোঁ যে এটা পদৰ যোগফল কি বস্তু, এটা পদৰ যোগফল হ'ব পাৰিবনে, বা তেনেকুৱা ধৰণৰ বস্তু থাকিব পাৰিবনে? আচলতে এটা পদৰ যোগফল বুলি নাথাকিব। যোগফল হ'বলৈ হ'লে যোগ কৰিবলৈ হ'লে মিনিমাম আমাক দুটা লাগিব। কিন্তু আমি যদি ইয়াত S1 লিখোঁ তেতিয়াহ'লে এটা পদৰ যোগফলে বুজাব। তাৰমানে এটা পদৰ যোগফল মানে কি, তাৰমানে প্ৰথম পদটো। যদি সমান্তৰ প্ৰগতি এটা এনেকৈ আছে 1 2 3, এতিয়া এটা পদৰ যোগফল বুলি ক'লে 1 পাম, তাৰ বাহিৰে বেলেগ একো নাই। যদি আমি এটা পদৰ যোগফল উলিয়াব যাওঁ তাৰমানে প্ৰথম পদ ওলাব, তেতিয়াকে S1টো মানে কি বুজাব, প্ৰথম পদটো বুজাব, মানে A1 বুজাব। A1 বুজাব। তেতিয়াহ'লে আমি nৰ জেগাত 1 পুট কৰি দিওঁ। 1 × n - 1² = 4 - 1 = 3। অৰ্থাৎ প্ৰথম পদ A = 3। আমি প্ৰথম প্ৰশ্নটো সমাধান কৰিলোঁ। আমি দ্বিতীয়টো ফালে আগবাঢ়োঁ। এইটো মই অকণমান লৈছোঁ, ইয়াত তোমালোকৰ কুৱেশ্যন নাম্বাৰ এনেকৈ দিয়া নাই, মই খালি নিজৰ সুবিধাৰ কাৰণে কুৱেশ্যন নাম্বাৰকেইটা দি লৈছোঁ। 2 নম্বৰতে চাওঁ S2। এতিয়া উলিয়াব দিছে S2 এইটো চিম্পল কুৱেশ্যন যে দুটা পদৰ যোগফলৰ কথা কৈছে। দুটা পদৰ যোগফল উলিয়াবলৈ হ'লে যদি nটা পদৰ যোগফল যদি 4n - n² হয় তেতিয়া দুটা পদৰ যোগফল কি হ'ব, 4 × 2 - 2²। আমি জাষ্ট nৰ জেগাত 2 পুট কৰি দিছোঁ। = 8 - 4 = 4। হ'লে আমাৰ দুটা পদৰ যোগফল কিমান হ'ব, 4। এতিয়া আমি 3 নম্বৰ পাৰ্টটো ফালে যাওঁ, A2 দ্বিতীয় পদ। এতিয়া তোমালোকে এইডোখৰ ভালকৈ চাবা যে আমাৰ যদি ইয়াত an দিয়া থাকিলে তেতিয়াহ'লে nৰ জেগাত 2 পুট কৰি দিয়া হৈ গ'ল, কিন্তু আমাৰ an নাই। তেতিয়া আমি কি উলিয়াবলৈ গ'লে আমি দ্বিতীয় পদটো ল'ব। দুটা পদৰ S2 বুলি ক'লে আমি কি বুজোঁ যে দুটা পদৰ যোগফল। দুটা পদৰ যোগফল মানে কিনো, একদম পুৰা আমি লেমেনলি যদি চাবলৈ যাওঁ তেতিয়াহ'লে দুটা পদৰ যোগফল কি হ'ব, প্ৰথম পদটো দ্বিতীয় পদটো নহয় জানো। তাৰমানে S2 একদম চিম্পলি লিখিবলৈ গ'লে S2 মানে কিমান হ'ব, 1 + A1 + A2। A1 + A2 প্ৰথম পদ আৰু দ্বিতীয় পদৰ যোগফল।
প্ৰথম পদ আৰু দ্বিতীয় পদৰ s টো আমাৰ ওচৰত পাই আছে কিমান আছে 4 a1 মানে আমাৰ ওচৰত আছে 3 পুট কৰি দিলো ইজ প্লাস a2 এটা a2 উলিয়াবৰ কাৰণে মই 3 টো এবাৰ লিখো 4 - 3 = a2 therefore a2 = 1 অৰ্থাৎ দ্বিতীয় পদটো কিমান হৈ গল 1 কেনেদৰে কোৱেশ্চনটো কৰিছো বুজি পাইছা না তোমালোকে যে আমি প্ৰথমতে আমি কি কৰিলো s1 লিখলো s1 মানে কি এটা পদৰ যোগফল হ'ব নোৱাৰে আমি নে ক'বলৈ গ'লে এটা পদৰ যোগফল কেনেকৈ লাগিব শুনিলে এটা বস্তু যোগফল হ'ব পাৰিব নি নোৱাৰে তাৰমানে কি হৈছে প্ৰথম পদটোকে বুজাইছে আচলতে সেইটো আছে প্ৰথম পদটো ওলাই গ'ল তাৰ পিছত দ্বিতীয় পদ দুটা পদৰ যোগফল সেইটো আমাৰ একদম ইজি যে আমি যদি 2s sn যদি 4n - n স্কয়াৰ হয় তেনে s2 হলে 4 * 2 - 2 স্কয়াৰ তাৰপৰা s2 পাই গ'ল মানে দুটা পদৰ যোগফল পালো আকৌ চোৱা দুটা পদৰ যোগফল মানে প্ৰথম পদ যোগ দ্বিতীয় পদ প্ৰথম পদটো আমাৰ ওচৰত আছে যোগফলটো আমাৰ ওচৰত আছে তাৰ দ্বিতীয় পদটো তাৰ পাব লাগিব এই কোৱেশ্চনটোৰ নেক্সট পাৰ্টটো ফালে আগবঢ়ো নেক্সট পাৰ্টটো আমি কি পাইছিল লিখি দাও আমি a1 অৰ্থাৎ a পাইছিলো 3 a2 পাইছিলো 1 a পাইছিলো 3 a2 পাইছিলো 1 যদি a আৰু a2 পাও তেনে আমি এটো a1 বুলি কম আৰু a1 ইমান পাইছিলো গতিকে আমি ইয়াৰ পৰা d টো লৈ লওঁ যেহেতু a1 = 3 a2 = 1 therefore d = 1 - 3 মানে a2 - a1 = -2 তাৰমানে আমি d পাই গ'লো এতিয়া আমাৰ ওচৰত আছে কি a1 অৰ্থাৎ a আছে d আছে তাৰ আমি তৃতীয় পদৰ ফালে পাম a3 = a plus twice d মই একেবাৰে লিখি দিছো আগতো মই কৈছিলো যে a3 হলে a plus n minus 3 minus 1 into d তাৰমানে twice a মানে 3 plus 2 into minus 2 3 minus 4 -1 তাৰমানে a3 = -1 তাৰপিছত a10 যদি উলিয়াও তেতিয়াহ'লে কিমান হ'ব a plus 9d তাৰমানে 3 plus 9 into minus 2 3 minus 18 -15 আৰু একেদৰে যদি আমি nতম পদটো উলিয়াবলৈ যাওঁ nতম পদটো হ'ব a plus n minus 1 into d অৰ্থাৎ 3 plus n minus 1 into minus 2 3 minus twice n plus 2 এটো মই আকৌ কৈছো 2 into n twice n minus into plus minus আকৌ minus into minus plus 2 into 1 2 5 minus twice n অৰ্থাৎ আমি গোটেই কোৱেশ্চনটো ইতিমধ্যে আমি সলভ কৰিলো সলভ কৰি আমি কি কি আনসাৰ লিখি দাও প্ৰথমতে হৈছে a = 3 অৰ্থাৎ প্ৰথম পদ 3 দুটা পদৰ যোগফল s2 সেইটো হ'ব 4 দ্বিতীয় পদটো আছে 1 তৃতীয় পদটো হৈছে -1 দশম পদটো হৈছে -15 আৰু an অৰ্থাৎ nতম পদটো হৈছে 5 minus twice n এইটো হৈছে গোটেই অংকটোৰ সলিউশন নেক্সট প্ৰবলেমটো লৈছো আমি 18 নম্বৰ প্ৰশ্ন দেখিলে কোন কিবা লাগি যায় এনেবা আকৌ জ্যামিতি হয় জ্যামিতি হয় জানো জ্যামিতি মানে সাৰ্কলটা কমপ্লিট হয় জেলেপি আছে এনেকে জেলেপি যেটা ঘূৰাই থৈ দিছে কৰি আছে এতিয়া যদি আমি এই কোৱেশ্চনটো যদি ভালকে পঢ়ি চাওঁ কৈছে মই কোৱেশ্চনটো আকৌ তোমালোকক শৰ্ট ফৰ্মত লিখি দিছো তোমালোকে কোৱেশ্চনটো ভালকৈ পঢ়িবা পঢ়াৰ পাছত মই ইয়াৰ যিলা কিৱৰ্ডছ তোমালোকে কোৱেশ্চনটোৰ সদায় কিৱৰ্ড শব্দটো এটা মনত কৰিবা কি মানে কি আকৌ এটা নকলে কনফিউজ কোৱেশ্চনটো লাগিব নহয় কি মানে আকৌ কি মই ইংৰাজী কিটো কৈছো কে ই ওয়াই কি মানে হৈছে চাবিয়ে কি কৰে তলা খুলে আৰু তোমালোকে আকৌ কোনবা ক'ব পৰা তলা বন্ধ কৰে বা খুলে যিয়ে নকৰক কিবা এটা সলিউশন এটা উলিয়ায় আমাৰ কিৱৰ্ড গিটাই আমাৰ সলিউশন দিয়ে তোমালোকক মেইনলি এটো বস্তু জ্যামিতিত বহুত প্ৰয়োজন হয় কিৱৰ্ড বিলাক ক'ত আছে আমি এই কোৱেশ্চনটো কিৱৰ্ড বিলাক যদি চাওঁ যদি কৈছে যে সেমি সাৰ্কেল বা অৰ্ধবৃত্ত কিছুমান আছে প্ৰথমটো a ৰ পৰা b ব্যাসাৰ্ধ দিয়া আছে 0.5 এটা অৰ্ধবৃত্ত আছে পিছৰটো বেলেগ এটা অৰ্ধবৃত্ত তাৰ ব্যাসাৰ্ধটো কিন্তু 1.0 এনেকুৱাকে তাৰপিছত আকৌ এটা অৰ্ধবৃত্ত আছে সেই অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ 1.5 তাৰ মানে অৰ্ধবৃত্তবিলাক ডাঙৰ হৈ গৈ আছে আৰু এনেকুৱাকে আমাৰ 13টা আছে
আৰু 13টা অৰ্ধবৃত্তৰ যিকেইটা আছে তাৰ আমি এইডোখৰ মানে কি তাৰ পৰিধিডোখৰ অৰ্ধবৃত্তৰ প্ৰতিটো পৰিধি মানে আমি পৰিধিটো L1 L2 L3 L4 কেইটা বস্তু মানে প্ৰতিটোৰে আমাৰ যোগফল হয় এটা অৰ্ধবৃত্তৰ পৰিধি কিমান পটকে আমি অৰ্ধবৃত্তৰ পৰিধি নাজানিলো আমিতো বৃত্তৰ পৰিধি জানো বৃত্তৰ পৰিধি হৈছে 2πr যদি 2πr বৃত্তৰ পৰিধি হয় তেতিয়াহ'লে অৰ্ধবৃত্তৰ আধা হলে কিমান হ'ব πr তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ নি L1 = πr1 r1 কেনে কৈছে বুঝা প্ৰথমটো ব্যাখ্যা L2 = πr2 তাৰ পিছত L3 = πr3 এনেকৈ আমাৰ কেইটা আছে 13টা আছে এই 13টাৰ আমি যোগফল উলিয়াব লাগে ইয়াৰ আমাৰ পাই ভ্যালুৰ কোৱেশ্চন দি আছে 22/7 লবলৈ কৈছে তো আমি যদি যোগফল উলিয়াও S13 তাৰ মানে হ'ব L1 + L2 + আমাৰ L13 লিখা প্ৰথমটো চাওঁ পাই ইনটু মই একেবাৰে লিখি দিছো R1 মানে হৈছে 0.5 প্লাস পাই ইনটু 1.0 প্লাস পাই ইনটু 1.5 প্লাস এনেকৈ কৰি কেইটা আছে 13টা এটা মই কোৱেশ্চনটো পাই ভ্যালুটো পুট কৰি নিদিলো দিম অকমান লাহে দিম কিন্তু পাই ভ্যালুটো পুট কৰি দিয়াৰ এটাই কাৰণ আছে যে প্ৰতিটোতে এটা পাই আছে তেনে আমি পাইটো যদি 22/7 চবতে যদি আমি মাল্টিপ্লাই কৰি যাওঁ কোৱেশ্চন অকমান ডাঙৰ বহুত বেছি ডাঙৰ নহয় কিন্তু তথাপিতো যদি আমি কমন লৈ লওঁ যদি আমি পাইটো কমন লওঁ তেতিয়া আমাৰ কোৱেশ্চনটো কিছু পৰিমাণে ইজি হৈ গুচি যাব বুজি পাইছে তোমালোকে তেনে পাই আমি কমন লৈ লওঁ এতিয়া পাই মানটো বহাই কিমান হ'ব 22/7 ইনটু এটা এইখিনি চোৱা এইখিনি তোমালোকে যদি চোৱা ই সমান্তৰ প্ৰগতি বা এপিত আছে আমি গোটেইটো ইয়াত এক্সপ্লেইন কৰি দিয়া নাই কিন্তু এটা সমান্তৰ প্ৰগতি আছে 0.5 ৰ পৰা 1.0 1.0 পৰা 1.5 তাহলে 0.5 বাঢ়ি গৈছে তাৰমানে ইয়াৰ পৰা এইটো মাইনাস কৰিলে 0.5 পাম এইটোৰ পৰা এইটো মাইনাস কৰিলে 0.5 পাম তাৰমানে এই প্লাস সমান্তৰ প্ৰগতি আছে যদি সমান্তৰ প্ৰগতিত আছে তেন্তে ইয়াৰ আমি যোগফলৰ ফৰ্মুলা আমি লগাই লওঁ আমাৰ ওচৰত কি আছে a আছে মই যদি সাইন এনেকৈ লিখি লওঁ ইয়াত থাকিব a মানে কিমান 0.5 d হ'ব একে 0.5 ইয়াৰ পৰা মাইনাস কৰিলে 0.5 n আছে আমাৰ ওচৰত n মানে 13টা উলিয়াব দিছে গতিকে n = 13 এই বস্তুটো ইয়াত যদি আমি পুট কৰি দিওঁ n/2 13/2 twice a 2 * 0.5 plus n-1 মানে 13 - 1 মানে 12 হ'ব 12 into d মানে 0.5 বুজি পাইছা না এতিয়া আমি এই ক্যালকুলেশন কৰিলে ওলাই যাব ইকুৱেল টু 22/7 into 13/2 এটো কিমান হ'ব 2 1 হৈ গ'ল 1.0 লিখিলো নাই 5 12 16 5 12 60 6.0 এটা আগত দশমিক থাকে এটা 2 এ মই ক্যান্সেল আউট কৰো 11 is equal to 11 into 13 divided by 7 আৰু 1 plus 6 এটো 7 হৈ গ'ল 7 cancel out হ'ব তাৰপিছত আমি কি পালো 11 into 13 যদি 11 into 13 হয় যদি 11 into 13 তাৰ মানে 11 into 13 কৰিলে তোমালোকে এটা কথা এটা গম পোৱা নে যে 11 into 13 আমি এনেকৈ পাতিম 1 3 3 কে চাৰি বুজি পাইছা না 11 ৰ এটা দেখোন তেনেকৈ যে 11 into 13 কৰিলে আমি কিমান পাম 11 আটা দেখাইছো লগতে 11 into 3 বা 11 into 17 তেনে আমি কি বুলি পাতিম 177 plus 1 8 তোমালোকে জানা চাগে তোমালোকে জানা যদিও মই তোমালোকক দেখাই দিছো যে এটো আমি এনেকৈ আমি কৰিব পাৰো এতিয়া আমাৰ এই গুটেটো এইটা আছিল সেন্টিমিটার মই প্ৰথমতে লিখি যোৱা নাছিলো এতিয়া আমি কি এটো টোটাল লেন্থটো পালো তেনে টোটাল লেন্থ হ'ব 143 সেন্টিমিটার বুজি পালা কোৱেশ্চনটো তোমালোকৰ ইয়াতে কি কৈছে ইয়াৰ পাছত মই আৰু এটা তোমালোকক প্ৰবলেম কৰি দিম আৰু বাকিখিনি তোমালোকক হোমৱৰ্ক হিচাপে দিম বুজি পাইছা না ঠিক আছে আমি নেক্সট প্ৰবলেম লাগ নেক্সট প্ৰবলেমটো আমি 19 নম্বৰ প্ৰবলেম লৈছো এই প্ৰবলেমটো অকণ বেলেগ ধৰণৰ কেলে সেইটো আকৌ মই তোমালোকক লাষ্টত নকওঁ তোমালোকে নিজে ভাবি লোৱা
কম বুলি ক'লো যদি কেতিয়াবা মিছা কথা এটা কওঁ ক'লো যে নকওঁ তোমালোকে নিজে উলিয়াবা উলিয়াই তোমালোকে ভিডিঅ'টো চাবা চাই তোমালোকে কি বুজি পালা তাত তোমালোকে কমেণ্ট হিচাপে দিবা বা তোমালোকে মোলৈ ফোন কৰিবা হোৱাটছআপত জনাবা যে তোমালোকৰ এই প্ৰব্লেমটো বেলেগ ধৰণৰ কেলে প্ৰব্লেমটো এতিয়া চাবলৈ গ'লে একো নাই এটা মই প্ৰব্লেমটো আকৌ শ্বৰ্টকৈ লিখি লৈছোঁ যে 200 টুকুৰা কাঠৰ 200টা কাঠৰ টুকুৰা আছে সেই টুকুৰাকেইটা এই কাঠৰ তাত মিলত কাম কৰি থকা মানুহবিলাকক অকণমান তাহাঁতি বৰ ইণ্টাৰেষ্টিং নহয় কেনেকৈ থৈছে তাহাঁতি তোমালোকে ছবিটো চালে গম পাবা যে একেবাৰে তলত থৈছে 20 টুকুৰা তাৰপাছত থৈছে 19 টুকুৰা তাৰপাছত থৈছে 18 টুকুৰা টোটেল 200 টুকুৰা শেষ কৰোঁতে কিমান জাপ লাগিব কিমানটা শাৰী হ'বলগীয়া হৈছে বুজি পাইছা তাহাঁতি এপি জানক নেজানক ছেকেণ্ড কথা কিন্তু আমি কিন্তু কৰিব লাগিব কুৱেশ্যনটো গতিকে আমি আগবাঢ়িবলৈ ইয়াৰ আমি কি আছে মই লিখি ল'লোঁ যে প্ৰথম শাৰীত আছে 20টা দ্বিতীয় শাৰীত আছে 19টা এতিয়া আমি কেনেকৈ পাওঁ ইয়াৰ পৰা আমি পাওঁ কি যদি আমি চাওঁ যে প্ৰগতি এটা বনাই লওঁ প্ৰগতি বনালে আমি প্ৰগতিটো পামগৈ 20 19 18 17 এনেকৈ পাই গ'লোঁ যদি 20 19 18 17 পাওঁ তেতিয়া চবৰে মাজত ডিফাৰেঞ্চ 1 আছে মানে এক এককৈ কমি ওপৰলৈ গৈ আছে যদি কমি গৈ আছে মানে বস্তুটো এনেকুৱা ধৰণৰ হৈ গৈ আছে এতিয়া এনেকুৱা ধৰণৰ আমি যদি চাওঁ যে 20 19 18 এক এককৈ কমি গৈছে চবৰে ডিফাৰেঞ্চটো একে গতিকে এই এপি থাকিব এতিয়া আমি উলিয়াব লাগে এনটো আমাৰ দিয়া আছে কি চাই লওঁ যে আমি যদি এপিত আছে তেনে প্ৰথম পদ হৈ গ'ল 20 প্ৰথম পদটো কিমান 20 তাৰপিছত আমি ইয়াৰ পৰা ডিটো উলিয়াই ল'ব পাৰিম ডিফাৰেঞ্চটো কমন ডিফাৰেঞ্চটো কিমান আছে আমি ছেকেণ্ডটো 19 আছিলে 19 মাইনাছ 20 কৰিলোঁ -1 তাৰপিছত আৰু কিবা আছে নি চাওঁ আমি প্ৰথমতে ফৰ্মুলা দুটা লক্ষ্য কৰি লওঁ এছ এন বা যোগফল উলিওৱা ফৰ্মুলা কেইটা আছিলে n/2 টুৱাইছ a প্লাছ n মাইনাছ 1 ইনটু b আৰু আছে n/2 a প্লাছ an এতিয়া আমি ছেকেণ্ড ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ নে নোৱাৰোঁ তাক প্ৰথম লক্ষ্য কৰি লওঁ যে a প্লাছ an আছে aটো আমাৰ ওচৰত আছে an লাষ্টৰ শাৰীত কিমান আছে আমি জানো নাজানো গতিকে এইটো আমি কেঞ্চেল কৰিম এইটো আমি নলওঁ যদি আমি নেক্সট ফাৰ্ষ্ট ফৰ্মুলাটো আমি ইউজ কৰিবলৈ চাওঁ n/2 nটো আমাৰ ওচৰত আছে নাই n উলিয়াব লাগে টুৱাইছ a আমাৰ ওচৰত আছে n-1 nটো উলিয়াব লাগে d টো আমাৰ ওচৰত আছে -1 কিন্তু তাৰ কাৰণে আমাক দৰকাৰ হ'ব s বা কিমান টুকুৰা মুঠতে আছে আমাৰ সেইটো দিয়া আছে 200 তাৰ মানে sn = 200 এটা আমি ফৰ্মুলা পুট কৰিম যিহেতু sn = 200 therefore n/2 whole into twice a 2 into 20 plus n-1 whole into d মানে -1 is equal to 200 এইটো তোমালোকে ইয়াৰ পৰা এই কোৱেশ্যনটো তোমালোকে ইয়াৰ পিছৰখিনি মই তোমালোকক কৰি নিদো কোৱেশ্যনটো তোমালোকে সলভ কৰিবা সলভ কৰিলে তোমালোকে আগত যদি n উলিওৱা প্ৰব্লেম কৰিছা তাত তোমালোকে n টো সদায় দুটা ভ্যালু পাবা যদি আমি n ৰ ইয়াৰ পৰা আমি উলিয়াই নাই s n কৰিলে n ৰ দুটা ভ্যালু পাওঁ কেতিয়াবা এটা পজিটিভ পাওঁ কেতিয়াবা এটা নিগেটিভ পাওঁ এটা পজিটিভ নিগেটিভ পাওঁতে আমাৰ নিগেটিভটো আমি কেলে নলওঁ নিগেটিভ নোলোৱাৰ মেইন কাৰণটো হৈছে কি ধৰি লওক তোমালোকৰ ৰোল নম্বৰ কিমান থাকে 1 2 3 4 কেতিয়াবা তোমালোকৰ কেতিয়াবা -2 ৰোল নম্বৰ আছে নেকি বোলে এই ল'ৰাটোৰ ৰোল নম্বৰ -2 হ'ব পাৰিব নেকি নোৱাৰে তাৰপিছত কেতিয়াবা এনেকুৱা ধৰণৰ পইণ্ট ওলায় বোলে 1.5 তোমালোকক যদি মই ক্লাছত কওঁ ৰোল নম্বৰ 1.5 কোন আছা কোনোবা থাকিব নেকি নাথাকা গতিকে মানে n টো হৈছে নাম্বাৰ অফ টাৰ্মছ কেই নম্বৰত আছে কেই নম্বৰ সেইটো পইণ্টতো হ'ব নোৱাৰে মাইনাছত হ'ব নোৱাৰে গতিকে সেইকেইটা আমি আগতে ইগন'ৰ কৰোঁ বা আমি তাক আঁতৰাই দিওঁ অৰ্থাৎ পজিটিভ ভেলু এই অংকটো তোমালোকক যিটো মই নকওঁ বুলি কৈছোঁ তাৰে আধা কৰিছোঁ যে দুইটা ভেলু তোমালোকে পজিটিভত পাবা যি দুটা আনচাৰ ওলাব n = দুটা মান ওলাব দুইটা কিন্তু পজিটিভত পাবা কিন্তু তাৰে আমি এটা মান ল'ব নোৱাৰিম কেলৈ ল'ব নোৱাৰিম তোমালোকে ভাবি চাবা ভাবি চাই উত্তৰ দিবা ঠিক আছে তোমালোকক এই লেসনটো মই ইয়াতে সমাপ্ত কৰিছোঁ তোমালোকে লেসনটোত তোমালোকে কি পঢ়িলা মই এবাৰ ৰিকেপ কৰি দিছোঁ যে আমি প্ৰথম পঢ়িলোঁ এপি কি বস্তু বা এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি কি বস্তু প্ৰগতিটোৰ প্ৰথম পদ সাধাৰণ অন্তৰ nতম পদ আৰু nতম পদলৈকে যোগফল এই গোটেইখিনি আমি পঢ়িলোঁ তাৰে কিছুমান আমি তাৰে প্ৰব্লেম কিছুমান কৰিলোঁ তাৰে আমি ব্যৱহাৰিক প্ৰব্লেম কিছুমান কৰিলোঁ কৰি তোমালোকক বাকী যিমানখিনি থাকিলে
5 নম্বৰ লেসনটোৰ যিমানখিনি থাকিলে তোমালোকক উইথ এক্সাম্পলত যিখিনি দিয়া আছে গোটেইখিনি তোমালোকক এজ এ হোমৱৰ্ক বা তোমালোকক প্ৰেক্টিছ কৰিবলৈ দিয়া হ'ল তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা কৰবাত কিবা প্ৰবলেম পালে মই আগতে কোৱাৰ দৰে পুনৰ এবাৰ কৈছোঁ তোমালোকে চেনেলটোত ভালদৰে চাবা চাই যদি তেতিয়াও নোৱাৰা তেতিয়া বা ক'ৰবাত যদি প্ৰবলেম পোৱা আমালৈ ফোন কৰিবা বা আমাক হোৱাটছএপত কণ্টেক্ট কৰিবা থেংক ইউ ভালদৰে পঢ়িবা